শ্ৰদ্ধাৰ ৰাইজ 2021 চনৰ 10 মে'ত দিনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন কৰা চৰকাৰখনে ইতিমধ্যে 3 বছৰ সম্পূৰ্ণ হৈছে। বিগত 3টা বছৰত ৰাজ্যখনৰ প্ৰগতি আৰু বিকাশৰ দ্বাৰ আমি মুকলি কৰিছোঁ। তাৰ লগতে এই চৰকাৰে অহৰ্নিশায়ে উন্নয়নমূলক কাম কাজত অগ্ৰসৰ হৈছে। এই অনুষ্ঠানৰ যোৱা সময়ছোৱাত আমাৰ চৰকাৰখনে আপোনালোকৰ সমৰ্থন সহযোগিতা আৰু আশীৰ্বাদ লাভ কৰিছে আৰু সফলতা আৰু কিছুদিনৰ বিশেষ পদক্ষেপ বিষয়ে অৱলোকন কৰিব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 8 বছৰত অসমত 10খনতকৈ অধিক গুৰুত্বপূৰ্ণ শান্তি চুক্তি সম্পাদিত হ'ল। আলফা, NDFB, KPLT, DHD, KLO আদি সংগঠনৰ প্ৰায় 7,000ৰো অধিক যুৱক যুৱতীয়ে হিংসাৰ পথ ত্যাগ কৰি মূল খুঁটিলৈ ঘূৰি আহিছে। আজি এই অশান্ত পৰিস্থিতিৰ পৰা আমি মুক্তি পাইছোঁ। এটা সময়ত অসমত ৰাতিপুৱাইছিল গুলি আৰু বোমাৰ মাতেৰে, আজি অসম নতুন চিন্তা কৰিছে। যোৱা 8 বছৰত আমি ক'ব খুজিছোঁ যে অসমৰ পৰা সন্ত্ৰাসবাদ প্ৰায় নোহোৱা হৈছে। এতিয়া আৰু গুলি নুফুটে, এতিয়া আন্দোলন নহয়, এতিয়া বোমা নুফুটে। মানুহে উন্নয়নৰ কথা চিন্তা কৰিছে। অসমৰ মানুহৰ নতুনত্ব বিচাৰি পাইছে। আজি আমি প্ৰগতিশীল চিন্তা কৰিছোঁ। আমাৰ এছপিৰেশ্যন জন্ম লৈছে আৰু তাৰ কাৰণে যদি আমি ধন্যবাদ দিব লাগে, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিবই লাগিব। আজি আপচা নোহোৱা হৈছে। কেইবাটা 2এটা জিলাৰ বাহিৰে আপচা এতিয়া অসমত নাই। অসমক আমি আনুষ্ঠানিকভাৱে শান্ত অঞ্চল ঘোষণা কৰিছিলোঁ। যিটো যোৱা কেইবা বছৰ, প্ৰায় 40 বছৰ আপচা অসমত আছিলে, অসম অশান্ত অঞ্চল হৈ আছিলে। বাহিৰৰ পৰা মানুহ আহিলে তাত ৰেড মাৰ্ক এটা থাকে যে অশান্ত অঞ্চল আছে, কিন্তু এতিয়া এইটো নোহোৱা হৈছে। অসমত চিৰস্থায়ী শান্তি বিৰাজ কৰি আছে। আজি এই শান্তিৰ বাবে আজি অসমত ইনভেষ্টমেণ্ট অহা আৰম্ভ হৈছে। তাৰ প্ৰমাণস্বৰূপে মই ক'ব খুজিছোঁ যে যোৱা এই মাহৰে 3 তাৰিখে টাটা ছেমিকণ্ডাক্টৰ চিপছ এছেম্বলি এণ্ড টেষ্টিং প্লাণ্ট টাটা ইলেক্ট্ৰনিক্সে জাগিৰোডত আধাৰশিলা কৰিলে। প্ৰায় 27,000 কোটি টকা দি আৰম্ভ হোৱা এই প্ৰকল্প অসমক ভাৰতবৰ্ষই নহয়, বিশ্বৰ ইণ্ডাষ্ট্ৰিয়েল মেপত এই এটা স্থান দিব আৰু অসমৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে, হাজাৰ হাজাৰ ইঞ্জিনিয়াৰে তাত নিয়োগ পাব। লগতে এই ডাঙৰ ইনভেষ্টমেণ্টৰ ফলত সৰু সৰু বহুত ইণ্ডাষ্ট্ৰী ইয়াত আহিব। মই ভাবোঁ যে অসমৰ বাবে ইতিহাসত স্মৰণ হৈ থাকিব বুলি এই ঘটনা মই ক'ব খুজিছোঁ। আজি অসম অশান্ত নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এক পৰিৱৰ্তনকামী, এক স্বাৱলম্বী অসম গঢ়াৰ যিটো সংকল্প আমি লৈছিলোঁ, তাৰ ফালে আমি আগবাঢ়ি আছোঁ। আজি আমাৰ দুখীয়া মানুহ হওক, ৰেচন কাৰ্ডে হওক, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই হওক, মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাই হওক, তাৰ দ্বাৰা আমি উপকৃত কৰিছোঁ। 5 লাখ টকালৈ প্ৰতিটো পৰিয়ালে বিনামূলীয়া চিকিৎসা বিভিন্ন হাস্পাতাল আৰু নাৰ্ছিং হোমত কৰিব পাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ মানদণ্ড ভাল কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন পদক্ষেপ লোৱা হৈছে। কলেজত ভৰ্তিয়ে হওক, নতুন স্কুলৰ নিৰ্মাণে হওক, চাহ বাগান এলেকাত হাইস্কুল খোলাই হওক, বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু শিক্ষাৰ ক্ষেত্ৰত নিয়োগৰ কাৰণে হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি দিয়াৰ কাম এই চৰকাৰৰ দিনত হৈ আছে। মই ভাবোঁ যে অসম এতিয়া এক সপোন দেখা আৰম্ভ কৰিছে। অসমৰ নতুন প্ৰজন্মই সপোন দেখা আৰম্ভ কৰিছে আৰু এই সপোনটো বাস্তৱ কৰাৰ কাৰণে শিক্ষা অনুষ্ঠানবোৰত মই দেখিছোঁ যে উপস্থিতি বাঢ়ি বাঢ়ি গৈ আছে। শ্ৰদ্ধাভাজন ৰাইজ, যেতিয়া শান্তি আহে মানুহে সপোন দেখে। যেতিয়া শান্তি আহে মানুহে বিকাশৰ কথা চিন্তা কৰে। অশান্তি হৈ থাকে মানুহে কেনেকৈ বাচি থাকিব পাৰে তাৰ চিন্তা কৰে। যেতিয়া অশান্তি হৈ থাকে মানুহৰ মনত ভয় থাকে। আজি মানুহৰ মনত ভয় নোহোৱা হৈছে। চিৰস্থায়ী শান্তি আহিছে। এই শান্তিয়ে অসমৰ নৱপ্ৰজন্মক সপোন চাবলৈ শিকুৱাইছে, সপোন দেখুৱাইছে আৰু এই সপোনবোৰ বাস্তৱ কৰাৰ কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে কৰি আছে। ইন্দ্ৰধনুষ 5ৰ অধিকত 5 বছৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলাক ধৰি প্ৰায় 3 লাখ হিতাধিকাৰীক টীকাকৰণ কৰা হৈছে। যোৱা 3 বছৰত মিছন বসুন্ধৰাৰ নামেৰে
ভূমি সংস্কাৰ ল্যান্ড ৰিফৰ্মছৰ কাম অসমত আৰম্ভ হৈছে বছৰৰ পিছত বছৰ পৰি থকা কামবোৰ মিছন বসুন্ধৰাৰ জৰিয়তে আমি কৰাৰ চেষ্টা কৰিছো মিছনটোৰ অধীনত প্ৰায় 1,75,000 গৰাকী ভূমিপুত্ৰই আবেদনকাৰীক অফাৰ অফ সেটেলমেন্ট আগবঢ়োৱা হৈছে তাৰ অর্থাৎ হল যে 1,75,000 পৰিয়াল যাৰ ভূমিৰ পট্টা নাছিলে সৰকাৰি ভূমিত বসবাস কৰি আছিল তেখেতসকলক সেটেলমেন্ট কৰি মাটিৰ পট্টা তেখেতৰ হাতত দিয়া হৈছে যদিও আমি ভূমিপুত্ৰ কওঁ কিন্তু ভূমিৰ ওপৰত এই ভূমিপুত্ৰসকলৰ অধিকাৰ নাছিলে যোৱা 3 বছৰত হিমন্ত বিশ্ব শৰ্মা চলি থকা চৰকাৰে এই কামটো কৰিছে আহা দিনবোৰত আৰু ল্যান্ড ৰিফৰ্মছৰ কাম হ'ব ভূমি সংস্কাৰৰ কাম হ'ব আৰু ইয়াৰ জৰিয়তে আমি এটা নতুন দিগন্তৰ ৰচনা হ'ব বুলি মই ক'ব খুজিছো আজি জলসিঞ্চনৰ জৰিয়তেও এই চৰকাৰে আপোনালোকৰ চৰকাৰে বিভিন্ন খেতি পথাৰত পানী দিয়া বিকল হৈ যোৱা প্ৰকল্পবোৰক আকৌ আৰম্ভ কৰা ডিপ টিউবৱেলৰ জৰিয়তে পানী দিয়াৰ আঁচনিবোৰ চলি আছে আৰু কাম আৰম্ভ হৈছে যোৱা 3 বছৰত কেবা হাজাৰ হেক্টৰ মাটিত নতুনকৈ পানী যোগান ধৰা হৈছে আজি কৃষিৰ প্ৰতি কৃষি কৰা ৰাইজৰ শ্ৰদ্ধা বাঢ়িছে তাৰ কাৰণটো হল যে চৰকাৰে ধান ক্ৰয় কৰা আৰম্ভ কৰিছে মিনিমাম সাপোর্ট প্ৰাইসত চৰকাৰে ধান ক্ৰয় কৰি আছে আৰু তাৰ ফলত আজি অসমৰ খেতি পথাৰত আমি কেতিয়াও দেখা নাছিলো যে দুইবাৰকে খেতি হয় বহুত কম অংশ আছিল যত দুবাৰ মানুহে খেতি কৰে কিন্তু খেতিৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে তাৰ কাৰণটো হল লাখ লাখ মেট্ৰিক টন ধান চৰকাৰে ক্ৰয় কৰি আছে আগতে ধানবোৰ বজাৰত বিক্ৰী হৈছিল উচিত মূল্য পোৱা নাছিল এতিয়া প্ৰায় 2200 টকা দি চৰকাৰে ধান কিনা আৰম্ভ কৰিছে আৰু মই ভাবো যে কৃষক ৰাইজ বহুত উপকৃত হৈছে খেলৰ ক্ষেত্ৰতো খেল মাহাৰণৰ জৰিয়তে নতুন আলোড়নৰ সৃষ্টি কৰা হৈছে নতুন প্ৰজন্মৰ লৰা ছোৱালী খেলৰ প্ৰতি আকৰ্ষণ থাকিব লাগে ডিজিটাল এই যুগত অকল ডিজিটাল হৈ থাকিব নালাগে মাটিৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগে এই বুলি অসমত খেল মাহাৰণৰ জৰিয়তে অসমৰ প্ৰতিটো গাঁৱত এই খেল মাহাৰণৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে প্ৰথমত পঞ্চায়ত লেভেলত হল পঞ্চায়তৰ পিছত ব্লক লেভেলত হল সমষ্টি ভিত্তিক হল জিলা ভিত্তিক হল আৰু ৰাজ্য ভিত্তিক হল মই ভাবো এই কামবোৰৰ জৰিয়তে লাহে লাহে অসম নিজক আত্মপ্ৰকাশ কৰিব খুজিছে অসমেও এতিয়া স্বাভিমানেৰে থিয় হ'ব খুজিছে ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশে আমি আগবাঢ়ি আছো আমাৰ বিভিন্ন প্যাৰামিটাৰ ইমপ্ৰুভ হৈ গৈ আছে শিক্ষাই হওক মাতৃমৃত্যুৱে হওক শিশু মৃত্যুৱে হওক প্ৰত্যেকটো শিতানতে আমি অগ্ৰগতি লাভ কৰিছো মই ভাবো যে সপোন যদি বাস্তৱ হ'ব লাগে আমি সকলোৱে কষ্ট কৰিব লাগিব কষ্টৰ অবিহনে কোনো মানুহে সফলতা অৰ্জন কৰিব নোৱাৰে